Dear student, welcome to e-Kaksha Digital Shreni Kaksha. আজি এই ক্লাসটো আমি ডিসকাস কৰিম টেন্সৰ বিষয়ে টেন্স কি কেই প্ৰকাৰৰ এই সকলোখিনি আমি ডিটেইল ভাৱে জানিম কিন্তু টেন্স পঢ়াৰ আগতে আমি কি কৰিব লাগিব অলপ আমি পাৰসন আৰু নাম্বাৰ কি সেই বিষয়ে জানিব লাগিব তেছোৱা আমি সেন্টেন্স বিলাক যে লিখো প্ৰথমতে আমি কি লিখিব লাগে সাবজেক্টটো লিখিব লাগে তিয়া সাবজেক্টৰ পাৰসন আৰু নাম্বাৰ আমি জানিব লাগিব প্ৰথমতে তেছোৱা পাৰসন কি পাৰসন মানে হৈছে পুৰুষ অসমীয়াত কলে পুৰুষ তে কথাখিনি যে কোৱা হয় পয়েন্ট অফ ভিউ থাকে ফার্স্ট পারসন নেৰেটিভ থাকে সেকেন্ড পারসন এন্ড থার্ড পারসন নেৰেটিভ থাকে হেবিলাকক আমি পারসন বুলি ক'ব পাৰো যেনেকে মই কথাখিনি কৈ আছো যেতিয়া আই বুলি কম হেতু হ'ব ফার্স্ট পারসন আৰু যেতিয়া ইউ বুলি মানে তুমি বুলি কম হেতু হ'ব সেকেন্ড পারসন আৰু যেতিয়া হি শি এইবিলাক আমি কম তেতিয়া হ'ব হেবিলাক থার্ড পারসন তে আমি এখিনি মনত ৰাখিব কাৰণে এটা টেবল বা এটা লিষ্ট আমি মনত ৰাখিব লাগিব তো এই লিষ্টখিনি তোমালোকে ভালকে চাই লোৱা ফার্স্ট পারসন সিঙ্গুলার নাম্বার হৈছে আই আৰু প্লুৰাল নাম্বার হৈছে উই সেকেন্ড পারসন সিঙ্গুলার নাম্বার ইউ প্লুৰাল নাম্বার হৈছে ইউ থার্ড পারসন সিঙ্গুলার নাম্বাৰৰ ভিতৰত পৰিব হি শি ইট আৰু নাউন এতিয়া নাউন বিলাক কি হ'ব সিঙ্গুলার ফর্মত থাকিলেহে সিঙ্গুলার নাম্বাৰৰ ভিতৰত পৰিব প্লুৰাল ফর্মতো থাকিব পাৰে যেনেকৈ আমি এটা নাউন লিখো এতিয়া বয় এতিয়া বয় বুলি কোৱাৰ লগে লগে আমি ইয়াত গম পাইছো যে এজন ল'ৰা কথা কোৱা হৈছে কিন্তু এটো যেতিয়া আমি প্লুৰাল ফর্মত ব্যৱহাৰ কৰিম কি লিখিম বয়স লিখিম আৰু এই হি শি এই গুটেখিনিক আমি ইট এই গুটেখিনিক আমি কি হেৰে লিখিব পাৰিম দে বুলি লিখিব পাৰিম মানে এইকেইটা প্লুৰাল ফর্ম হ'ব দে আৰু এই বয়টো সিঙ্গুলার ফর্মত ব্যৱহাৰ হৈছে যেতিয়া আমি বয়স লিখিম এইটো হৈ যাব প্লুৰাল ফর্ম তো আমি গম পালো পারসন কেই প্ৰকাৰৰ তিনি প্ৰকাৰৰ ফার্স্ট পারসন সেকেন্ড পারসন এন্ড থার্ড পারসন আৰু নাম্বার কেই প্ৰকাৰৰ পালো দুই প্ৰকাৰৰ সিঙ্গুলার নাম্বার আৰু প্লুৰাল নাম্বার এটা হলে সিঙ্গুলার নাম্বার আৰু এটাতকৈ অধিক হলে প্লুৰাল নাম্বার এতিয়া আমি আহো আমাৰ টেন্সৰ যেটো টপিক আছে সেই টপিকটো লৈ তে টেন্স মানে কি টেন্স মানে অসমীয়াত আমি কি বুলি কও কাল তে কাল আকো কি কাল মানে হৈছে একোটা সময়ৰ ভাগ সময়বিলাকক কি কৰা হৈছে কেইবাটাও ভাগত ভাগ কৰা হৈছে সেই ভাগবিলাককে গ্ৰামাৰত কি বুলি কোৱা হয় টেন্স বুলি কোৱা হয় যেনেকৈ গ্ৰামাৰত টেন্স কেই প্ৰকাৰৰ তিনি প্ৰকাৰৰ প্ৰেজেন্ট টেন্স পাষ্ট টেন্স এন্ড ফিউচাৰ টেন্স এই প্ৰত্যেকটো টেন্সক আকৌ চাৰিটাকে ভাগত ভাগ কৰা হৈছে প্ৰত্যেকটো টেন্সৰ ব্যৱহাৰ আছে আৰু ফৰ্মেশন আছে সেই বিষয়ে আজি আমি পঢ়িম তে সোৱা টেন্সৰ প্ৰথমটো ভাগ আমি কি পাইছো প্ৰেজেন্ট টেন্স প্ৰেজেন্ট টেন্স তে প্ৰেজেন্ট টেন্স অসমীয়াত কি হ'ব বৰ্তমান তে প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ আছে তাৰে প্ৰথম ভাগটো হৈছে প্ৰেজেন্ট ইনডিফিনিট প্ৰথম ভাগটো আমি কি পালো প্ৰেজেন্ট ইনডিফিনিট বা সিম্পল প্ৰেজেন্ট টেন্স বুলিও কোৱা হয় সিম্পল প্রেজেন্ট টেন্স তে সো প্রেজেন্ট ইনডিফিনিট টেন্স আমি কেতিয়া ব্যৱহাৰ কৰিম প্রেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যবিলাক কি কি ক্ষেত্ৰত ব্যৱহাৰ হ'ব তে প্রেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যবিলাক ব্যৱহাৰ হ'ব কিছুমান হেবিচুৱেল একচনৰ ক্ষেত্ৰত হেবিচুৱেল একচন তো হেবিচুৱেল একচন কোনবিলাক এতিয়া কিছুমান কাম আছে আমি কি কৰো সদায় কৰো বা এটা সময়ৰ মুৰে মুৰে কৰি থাকো তো সেই কামবিলাক কি হৈ যায় আমাৰ অভ্যাসত পৰিণত হয় তো অভ্যাসত পৰিণত হোৱা কামবিলাক আমি কি কৰিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব
আৰু আমি কিছুমান কি পাম ইউনিভাৰ্সেল ট্ৰুথ মানে কিছুমান চিৰসত্য কথা বা চিৰসত্য ঘটনাবিলাক আমি কি কৰিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিব লাগিব তো এই দুটা ব্যৱহাৰ মনত ৰাখিবা যে হেবিচুৱেল একচন এণ্ড ইউনিভাৰ্সেল ট্ৰুথ এই ক্ষেত্ৰত আমি কি কৰিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব লাগিব তে প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিবৰ কাৰণে বাক্য এটা লিখিবৰ কাৰণে আমি কি লাগিব আমাৰ প্ৰথমতে আমাৰ লাগিব ফৰ্মেশনটো যে কোনটো ফৰ্মেশন আমি ইউজ কৰিম তে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য আমি লিখোতে আমি দুটা ফৰ্মেশন ইউজ কৰিব পাৰিম তা ফৰ্মেশন হৈছে এটো সাবজেক্ট প্লাস মেইন ভার্ব 1 প্লাস আদার্স তেসো এই মেইন ভার্বটো যে আছে ভার্বৰ তিনটা ফর্ম আছে আমি আগৰ ক্লাছত পাইছো যে ভার্বৰ কেইটা ফর্ম আছে তিনটা আছে প্ৰেজেন্ট ফর্ম পাস্ট ফর্ম এন্ড পাস্ট পার্টিসিপল ফর্ম তো মেইন ভার্বৰ যেটো প্ৰেজেন্ট ফর্ম আছে মানে ভার্ব 1 বুলি যেটো আমি কও সেই ফর্মটো আমি ইয়াত ব্যৱহাৰ কৰিব লাগিব প্ৰথমতে আমাৰ লাগিব সাবজেক্ট তাৰ পিছত কি লাগিব মেইন ভার্ব 1 তাৰ পিছত কি লাগিব আদার্স এটো হৈছে এটা ফর্মেশন এতিয়া চোৱা এই ফর্মেশন মতে আমি এটা एग्जांपल লিখিম তো एग्जांपलটো আমি এনেকে লিখো আই তো আমি আইটো কি হয় সাবজেক্ট হয় তাৰ পিছত আমাক কি খুজিছে ফৰ্মেশন মতে আমাক লাগিব মেইন ভার্ব তো আমি এটা মেইন ভার্ব ইউজ কৰো আই প্লে তো প্লে টু মেইন ভার্ব হৈ গল তাৰ পিছত কি লাগিব আদার্স লাগিব তো আমি ইয়াত বাক্যটো সম্পূৰ্ণ কৰিম কেনেকে আই প্লে ক্ৰিকেট আই প্লে ক্ৰিকেট ডেইলি তো সোয়া এইটো ফর্মেশন মতে এই সেন্টেন্সটো মিলি গৈছে মানে এইটো সেন্টেন্স কোন টেন্সৰ ভিতৰত পৰিব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ভিতৰত পৰিব তো এইটো আছিল প্ৰথমটো ফর্মেশন আৰু এটা ফর্মেশন আমি ইউজ কৰিব পাৰিম প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য লিখাৰ ক্ষেত্ৰত সেই ফর্মেশনটো হৈছে এইটো সাবজেক্ট লাগিব সাবজেক্টৰ লগত এম ইজ আর যিকোনো এটা ব্যৱহাৰ কৰিম সাবজেক্টৰ পারসন আৰু নাম্বাৰ অনুযায়ী কেতিয়াবা এম হ'ব কেতিয়াবা ইজ হ'ব কেতিয়াবা আর হ'ব কেতিয়া এম কেতিয়া ইজ কেতিয়া আর হ'ব হেখিনি মই তোমালোকক সাইডত লিখাই দিম প্ৰথমতে আমি জানিলো সাবজেক্টৰ লগত এম ইজ আর কেতিয়া ব্যৱহাৰ হ'ব তে সাবজেক্টটো যদি আই থাকে তেতিয়া আমি কি ব্যৱহাৰ কৰিম আর লগত এম ব্যৱহাৰ কৰিম আৰু সাবজেক্টটো যদি থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় থার্ড পারসন সিঙ্গুলার নাম্বার কোনবিলাক এই লিষ্টৰ পৰা আমি চাব পাৰিম থার্ড পারসন সিঙ্গুলার নাম্বার হৈছে হি she it আৰু নাউন নাউনটো যদি সিঙ্গুলার ফর্মত থাকে তেতিয়া আমি কি ব্যৱহাৰ কৰিম এইবিলাকৰ লগত ইজ ব্যৱহাৰ কৰিম আৰু আর কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া সাবজেক্টটো থার্ড পারসন প্লুরাল নাম্বার হ'ব বা যিকোনো প্লুরাল নাম্বার হ'ব পাৰে সেকেন্ড পারসনও হ'ব পাৰে বা ফার্স্ট পারসনও হ'ব পাৰে মেইন কথাটো হল যদি প্লুরাল নাম্বার হয় তেতিয়া আমি কি ব্যৱহাৰ কৰিম আর ব্যৱহাৰ কৰিম যেনেকৈ এইবিলাকৰ লগত আমি কি ব্যৱহাৰ কৰিব লাগিব আর ব্যৱহাৰ কৰিব লাগিব তেসা এইটো ফর্মেশনৰ লগত মিলাই আমি এটা সেন্টেন্স লিখো যেনেকৈ এইটো মিল্ক ইজ হোয়াইট মিল্ক ইজ হোয়াইট এই বাক্যটো কি হয় ইউনিভার্সাল ট্ৰুথ হয় এইটো এটা চিৰসত্য কথা হয় তো চোৱা এই বাক্যটো এইটো ফর্মেশনৰ লগত মিলিছে নে নাই আমি ইয়াতে চাই লওঁ সাবজেক্টটো ইয়াত কি আছে মিল্কটো কি হয় এটা নাউন হয় আৰু এইটো থার্ড পারসন সিঙ্গুলার নাম্বাৰৰ ভিতৰত পৰিব তো আমি কি পাইছো থার্ড পারসন সিঙ্গুলার নাম্বার হলে তাৰ লগত কি ব্যৱহাৰ হ'ব ইজ ব্যৱহাৰ হ'ব সেই কাৰণে আমি ইয়াত কি ব্যৱহাৰ কৰিছো ইজ ব্যৱহাৰ কৰিছো আৰু হোয়াইট এইখিনি কি আদার্সৰ ভিতৰত পৰিব তো এইখিনি আছিলে ব্যৱহাৰ যে চিৰসত্য কথা আৰু অভ্যাগত কামৰ ক্ষেত্ৰত আমি কি কৰিম প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিম তো তাৰ পিছত আমি চাম যে এটা কথা অতি গুৰুত্বপূৰ্ণ হেখিনি আমি মনত ৰাখিব লাগিব আৰু হেইখিনিয়ে আমাক পৰীক্ষাত লিখিবলৈ দিব যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত সাবজেক্টটো যদি থার্ড পারসন সিঙ্গুলার নাম্বার হয় তেতিয়া আমি মেইন ভার্বৰ লগত এস বা ইএস লগাব লাগিব তে কেনেকৈ আমি গম পাম
তেছ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ কোনবিলাক প্ৰথমতে আমি এখিনি মনত ৰাখিব লাগিব থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ ইয়াত এই লিষ্টত তোমালোকে চাব পাৰা যে হি শি ইট আৰু নাউন সিঙ্গুলাৰ ফৰ্মত থকা নাউন বিলাক কি হ'ব থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ তে সাবজেক্টটো যদি এ বিলাক থাকে তেতিয়া আমি কি কৰিম মেইন ভাৰ্বৰ লগত এস বা ইএস যোগ দিম তে কেনেকৈ যোগ দিম তাৰ কাৰণে আমি এটা হেৰি লৈ লও এক্সাম্পল লৈ লও তেছ পৰীক্ষাত বাক্যবিলাক এক্সাক্টলি এনেকৈ থাকিব মাক সাবজেক্টটো দিয়া থাকিব আৰু যেটো ভাৰ্ব থাকিব বি ভাৰ্ব হ'ব পাৰে বা মেইন ভাৰ্বো হ'ব পাৰে সেই ভাৰ্বটো আমাক ব্ৰেকেটত দিয়া থাকিব আৰু আমি সেই ভাৰ্বটোৱে কাৰেকশন কৰিব লাগিব তে কাৰেকশন কৰাৰ আগতে আমি প্ৰথমতে চাব লাগিব যে যেটো বাক্য আমি শুদ্ধ কৰিবলৈ গৈ আছো বা টেন্স কাৰেকশন কৰিবলৈ গৈ আছো সেই বাক্যটো কোন টেন্সত লিখিব লাগিব কাৰণ আমি টেন্স নিৰ্ণয় কৰাৰ পিছত সেই বাক্যটো শুদ্ধ কৰিব পাৰিম প্ৰথমতে আমি নিৰ্ণয় কৰিব লাগিব টেন্স তে কেনেকৈ টেন্স নিৰ্ণয় কৰিম তেছ বাক্যটো আমি গুটেইখিনি পঢ়ি চাব লাগিব তে আমি পঢ়ি চালে ইয়াত এটা শব্দ পাম যে কি আছে এভৰিডে মানে প্ৰত্যেক দিনাই তো আমি ব্যৱহাৰত কি শিকিছিলো যে প্ৰত্যেক দিনাই মানে এভৰিডে হলে প্ৰত্যেক দিনাই বুজাব তো প্ৰত্যেক দিনা বুজালে কামটো কি হ'ব অভ্যাসত পৰিণত হ'ব আৰু আমি জানো অভ্যাসত পৰিণত হোৱা কামবিলাক কি হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয় তো আমি গম পালো এই যেটো সেন্টেন্স আমি কাৰেকশন কৰিবলৈ গৈ আছো সেন্টেন্সটো কোনটো টেন্সত লিখিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব তো তাৰ পিছত আমাক লাগিব যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশন কাৰণ আমি ফৰ্মেশন মতে লিখিলেহে বাক্যটো কি হ'ব শুদ্ধ হ'ব তে আমি কেইটা ফৰ্মেশন পাইছিলো দুটা ফৰ্মেশন পাইছিলো যে এটা ফৰ্মেশন আছিল সাবজেক্ট প্লাস মেইন ভাৰ্ব প্লাস অবজেক্ট আদার্স আৰু এটা কি আছিল সাবজেক্ট প্লাস এম ইজ আৰ প্লাস আদার্স তে সো ইয়াত আমি চাম যে ব্ৰেকেটত যেটো দিয়া আছে তাত বি ভাৰ্ব লিখিব দিছে আমাৰ নে মেইন ভাৰ্ব লিখিব দিছে তো এতিয়া আমি ব্ৰেকেটত চাম যে ইয়াত কি দিয়া আছে প্লে বুলি দিয়া আছে তো প্লেটো আমি কি জানো প্লেটো কি হয় মেইন ভাৰ্ব হয় তাৰ মানে আমি ইয়াত কি ব্যৱহাৰ কোনটো ফৰ্মেশন ইউজ কৰিব লাগিব এই প্ৰথম যেটো ফৰ্মেশন আমি পাইছিলো সাবজেক্ট প্লাস মেইন ভাৰ্ব ওয়ান প্লাস আদার্স সেই ফৰ্মেশনটো আমি ইয়াত ইউজ কৰিব লাগিব তো সেই মতে আমি বাক্যটো কাৰেকশন কৰিম তো ফৰ্মেশন মতে আমাক প্ৰথমতে কি লাগিব সাবজেক্ট লাগিব তো আমি সাবজেক্টটো ইয়াত লিখো তাৰ পিছত ফৰ্মেশন মতে কি খুজিছে মেইন ভাৰ্ব ওয়ান তে ব্ৰেকেটত সদায় মনত ৰাখিবা মেইন ভাৰ্ব ওয়ানে দিয়া থাকে তো মেইন ভাৰ্ব আমি লিখিম মেইন ভাৰ্ব কি দিয়া আছে প্লে বুলি দিয়া আছে কিন্তু অলপ আগতে আমি কি শিকিলো যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত সাবজেক্টটো যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় মেইন ভাৰ্বৰ লগত এস বা ইএস যোগ দিব লাগিব তো ইয়াত আমি সাম সাবজেক্টটো কি আছে সাবজেক্টটো ইয়াত থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হৈ আছে তাৰ মানে আমি কি কৰিব লাগিব ভাৰ্বৰ লগত এস বা ইএস যোগ দিব লাগিব ইয়াত আমি কি যোগ দিব লাগিব এস যোগ দিব লাগিব হি প্লেজ ক্ৰিকেট হি প্লেজ ক্ৰিকেট এভৰিডে তো এনেকৈ আমি বাক্যটো কাৰেকশন কৰিব পাৰিম প্ৰথমতে আমি কি নিৰ্ণয় কৰিম টেন্স নিৰ্ণয় কৰিম তাৰ পিছত আমি হেইটো টেন্সৰ ফৰ্মেশন মতে লিখিলে বাক্যটো শুদ্ধ হৈ যাব আমি আৰু এটা এক্সাম্পল লৈ আৰু ভালকে বুজিবলৈ চেষ্টা কৰো তেছ ইয়াত টু মেইন ভাৰ্ব আছিলে তে বি ভাৰ্ব কেতিয়া থাকিব আৰু বি ভাৰ্ব থাকিলে আমি কেনেকৈ কাৰেকশন কৰিম তেছ এই বাক্যটো আমি পঢ়ি চাম পৰীক্ষাত এনেকৈ থাকিব আমাক যে কইল ব্ৰেকেটত বি ব্লেক যে কইল বি ব্লেক এনেকৈ দিয়া আছে ব্ৰেকেটত কি দিয়া আছে এবাৰ কিন্তু আমাক হেৰি দিয়া নাই মেইন ভাৰ্ব দিয়া নাই বি বুলি লিখা আছে বি বুলি লিখা আছে মানে আমি কি কৰিব লাগিব বি ভাৰ্ব লিখিব লাগিব ইয়াত কিন্তু তাৰ আগতে আমি জানিব লাগিব সেন্টেন্সটো কোন টেন্সত লিখিলে শুদ্ধ হ'ব তে আমি পঢ়ি চাম কইল বি ব্লেক মানে আমাক ক'ব খুজিছে যে কয়লা কলা এটো এটা কি হয় চিৰসত্য কথা হয় আৰু আমি কি পঢ়িছো চিৰসত্য কথাবিলাক কোন টেন্সত লিখিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব তো এটো আমি এতিয়া কাৰেকশন কৰিম প্ৰেজেন্ট ইনডিফিনিট টেন্সত যেহেতু বি দি আছে তাৰ মানে সেকেন্ড যেটো ফৰ্মেশন আমি পাইছো সাবজেক্ট প্লাস এম ইজ আৰ প্লাস আদার্স সেই ফৰ্মেশনটো আমি ইউজ কৰিব লাগিব তো ফৰ্মেশন মতে আমাক কি খুজিছে প্ৰথমতে সাবজেক্ট খুজিছে সাবজেক্ট ইয়াত দিয়াই আছে কইল বুলি তো আমি লিখিলো তাৰ পিছত কি লাগিব বি ভাৰ্ব
তিয়া কইলটো কি হয় থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার হয় আর আমি জানো থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার লগত কি ব্যবহার হয় ইজ ব্যবহার হয় তো ইয়াত আমি কি ব্যবহার করিম ইজ কইল ইজ ব্ল্যাক এনেকে বাক্যবিলাক আমি শুদ্ধ কৰিব পাৰিম তে সোয়া প্রেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত কিছুমান শব্দ থাকে যিবিলাকক আমি কি বুলি কও কেচিং ক্লাউজ বুলি কও সেই শব্দবিলাক চাই আমি ক'ব পাৰিম যে বাক্যটো কোন টেন্সত লিখিব লাগিব যেনেকৈ আমাক কিছুমান শব্দ দিয়া থাকিব ডেইলি তো ডেইলি মানে আমি জানো প্ৰত্যেক দিনাই বা ডেইলি এনেকেও দিব পাৰে এভৰিডে বুলিও দিব পাৰে বা ৰেগুলাৰলি always once twice এনেকৈ কিছুমান শব্দ থাকিব যিবিলাক শব্দ চাই আমি ক'ব পাৰিম যে বাক্যটো কোন টেন্সত লিখিব লাগিব তোমালোকে মনত ৰাখিবা একেটা যদি থাকে আমি কি কৰিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব তিয়া এটো এনেকুৱা কথা নহয় যে একেটা শব্দ থাকিলে অকল বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সতে লিখিব লাগিব তেনেকুৱা কিন্তু কম্পালসৰি নহয় এনেকুৱা শব্দ এইবিলাক শব্দ থকাৰ পিছতো বেলেগ টেন্সও হ'ব পাৰে কিন্তু মেইনলি কি হয় একেটা শব্দ থাকিলে বেছিভাগ ক্ষেত্ৰত আমি কি কৰিম বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিম তেছ আমি কি কৰিব লাগিব এবিলাক মুখস্থ কৰাতকে কথাখিনি আমি বুজিবলৈ চেষ্টা কৰিব লাগিব যেতিয়া বাক্য এটা আমাক পৰীক্ষাত শুদ্ধ কৰিব দিব আমি বাক্যটো অৰ্থ কি কথাটো কোন সেন্সত কোৱা হৈছে সেইখিনি প্ৰথমতে আমি বুজিব লাগিব তো আজি এইখিনি আছিল আমাৰ টেন্সৰ ভিতৰত প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ প্ৰথমখিনি তে নেক্সট আমি পঢ়িম প্ৰেজেন্ট কন্টিনিউয়াস টেন্স তো এতিয়া আমি চাম প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে তো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে পঢ়াৰ আগতে আমি এই কন্টিনিউয়াস শব্দটোৰ বিষয়ে জানিব লাগিব কন্টিনিউয়াস মানে কি প্ৰেজেন্টটো আমি গমে পাওঁ প্ৰেজেন্ট মানে বৰ্তমান সময় বুজায় কন্টিনিউয়াস মানে চলি থকা বুজায় তো কোনো কাম যেতিয়া বৰ্তমানত চলি থাকিব সেই কথাখিনি আমি কি কৰিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ভিতৰত লিখিব লাগিব তিয়া কামটো বৰ্তমানত চলিহে থাকিব কিমান সময় ধৰি চলি থাকিব বা কেতিয়াৰ পৰা কামটো চলি থাকিব সেইখিনি কিন্তু আমাক উল্লেখ নাথাকে জাস্ট আমাক ক'ব যে কামটো বৰ্তমান সময়ত চলি আছে তো তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম সব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰোতে আমি ফৰ্মেশন লাগিব আমাৰ এইটো প্ৰথমতে আমাক কি লাগিব সাবজেক্ট সাবজেক্টৰ লগত লাগিব এম ইজ আর মানে এম ইজ আৰৰ যিকোনো এটা ব্যৱহাৰ কৰিম অলপ আগতে আমি পাইছো যে কেতিয়া এম হয় কেতিয়া ইজ কেতিয়া আর হয় এইখিনি আমি অলপ আগতে পঢ়িছো তোমালোকে জানা এইখিনি তাৰ পিছত আমাক কি লাগিব মেইন ভাৰ্ব 1 তো মেইন ভাৰ্ব 1 মানে ভাৰ্বৰ লগত আকৌ আমি কি কৰিব লাগিব আইএনজি যোগ দিব লাগিব তাৰ পিছত আমি কি লিখিম আদার্স তো এইটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন এই ফৰ্মেশন মতে আমি বাক্যটো লিখিলেহে শুদ্ধ হ'ব তেছো আমি ইয়াৰ কাৰণে এক্সাম্পল কিছুমান লৈ লও যেনেকৈ আমাক সাবজেক্ট কি খুজিছে সাবজেক্ট দি দিও আই লগত আমি কি ব্যৱহাৰ কৰিম এম তাৰ পিছত আমাক কি খুজিছে মেইন ভাৰ্ব 1 তো আমি কি লিখিম তো মেইন ভাৰ্ব লিখিলো প্লে কিন্তু প্লে লগত আকৌ কি যোগ দিব দিছে আইএনজি তো আই এম প্লেইং বাকি আদার্স লিখিব লাগিব আমি তো ফুটবল ক্রিকেট যিকোনো দিব পাৰা আই এম প্লেইং ক্রিকেট আই এম প্লেইং ক্রিকেট নাও যে মই এতিয়া ক্রিকেট খেলি আছো তে সোয়া এই বাক্যটো তোমালোকে ফৰ্মেশনৰ লগত মিলাই সোয়া যে প্ৰথমতে কি লাগিব সাবজেক্ট আমি সাবজেক্ট কি লিখিছো আই লিখিছো তাৰ পিছত সাবজেক্টৰ লগত সাবজেক্ট অফ পারসন আৰু নাম্বার অনুযায়ী আমি কি ব্যৱহাৰ কৰিব লাগিব এম ইজ আর যিকোনো এটা ব্যৱহাৰ হ'ব আইটো কি হয় ফার্স্ট পারসন সিঙ্গুলার নাম্বার হয় আৰু আইৰ লগত কি ব্যৱহাৰ হয় এম ব্যৱহাৰ হয় তাৰ পিছত আমাক কি খুজিছে ভাৰ্বৰ লগত আইএনজি মেইন ভাৰ্বৰ লগত আইএনজি তো মেইন ভাৰ্ব আমি কি লিখিছো প্লে লিখিছো তাৰ লগত আইএনজি যোগ দিছো আৰু বাকিখিনি আদার্সৰ ভিতৰত পৰিব তে এনেকৈ আমি কি পালো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্স এটা পালো তো সব পৰীক্ষাত বাক্যবিলাক কেনেকৈ থাকিব পৰীক্ষাত এনেকৈ থাকিব বাক্যবিলাক ধৰি লোৱা এইটো বাক্য
এনেকৈ থাকিব বাক্যবিলাক পৰীক্ষাত এক্সেক্টলি এনেকৈ থাকিব আমি প্ৰথমতে কি কৰিব লাগিব অৰ্থখিনি বুজিবলৈ চেষ্টা কৰিব লাগিব কাৰণ অৰ্থৰ ওপৰত বহুত কথাই ডিপেন্ড কৰে তো বাক্যটো প্ৰথমতে পঢ়ি চাম যে হি বেকেটত ৰিড এ বুক নাও নাও শব্দটো আছে তাৰপিছত কি আছে ডোন্ট ডিস্টার্ব হিম যে মানে আমাক ক'ব খুজিছে যে ল'ৰাজন এতিয়া পঢ়ি আছে তোমালোকে কি নকৰিবা ইয়াক ডিস্টার্ব নকৰিবা মানে ল'ৰাজন এতিয়া পঢ়ি আছে মানে কামটো কি হৈ আছে বৰ্তমান সময়ত কামটো চলি আছে তো বৰ্তমান সময়ত যেতিয়া কোনো এটা কাম চলি থাকিব সেই কথাখিনি আমি কি কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিম এইখিনি আমি অলপ আগতে পালো তো ইয়াৰ উপৰিও আমি এই শব্দটো চাব পাৰিম নাও বুলি আছে বা ডোন্ট বুলি আছে তোমালোকে মনত ৰাখিবা এই নাও ডোন্ট বিকজ এই শব্দবিলাক যদি কোনো এটা বাক্য থাকে সেই বাক্যবিলাক সাধাৰণতে কি কৰা হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখা হয় তো এতিয়া আমি ধৰিব পাৰিলো যে বাক্যটো কোন টেন্সত লিখিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স তাৰ পিছত আমি চাব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন কাৰণ হে ফৰ্মেশন মতে লিখিলেহে বাক্যটো কি হ'ব শুদ্ধ হ'ব তে আমি বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশনত লিখিম ফৰ্মেশন মতে আমাক কি লাগিব সাবজেক্ট লাগিব প্ৰথমতে তো সাবজেক্ট আমাক দিয়াই আছে সাবজেক্ট কি আছে হি বুলি আছে আৰু হিটো কি হয় থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় তো থার্ড পারসন সিঙ্গুলার নাম্বার লগত কি ব্যবহার হয় ইজ ব্যবহার হয় তো হি ইজ তার পিছত আমাক ফর্মেশন মতে কি লাগিব মেইন ভার্ব 1 তো ব্র্যাকেটত মেইন ভার্ব আছে তো মেইন ভার্বটো আমি লিখো রিড রিডৰ লগত আমি কি যোগ দিব লাগিব আইএনজি তো আমি এনেকৈ লিখিলো হি ইজ ৰিডিং এ বুক হি ইজ ৰিডিং এ বুক নাও তো এনেকৈ লিখিলো বাকি ইয়াত যেহেতু একো কারেকশন কৰিব দিয়া নাই ইয়াত যেনেকৈ আছে কথাখিনি আমি সেম তেনেকৈ লিখি দিলে হ'ল তো এনেকৈ আমি বাক্যটো কারেকশন কৰিব পাৰিলো এতিয়া চোৱা পৰীক্ষাত যেতিয়া আহিব তোমালোকৰ মেইন কাম হ'ব টেন্স নিৰ্ণয় কৰা কাৰণ কোনটো টেন্সত থাকিব কোনটো টেন্সত কারেকশন কৰিব লাগিব সেইখিনি আমাক কৈ নিদিয়ে সেইখিনি আমি নিজে নিৰ্ণয় কৰিব লাগিব তো আমি কেনেকৈ নিৰ্ণয় কৰিম প্ৰথমতে বাক্যটো অৰ্থ বুজিবলৈ চেষ্টা কৰিম তাৰ পিছত আমি বাক্যটোত কোনবিলাক শব্দ ব্যৱহাৰ কৰিছে সেই শব্দবিলাক ভালকৈ চাম তো এনেকৈ আমি বাক্যবিলাক নিৰ্ণয় কৰি কারেকশন কৰিব পাৰিম তো আজিৰ এই ক্লাছটোত আমি পালো প্ৰেজেন্ট ইনডিফিনিট আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে নেক্সট ক্লাছত আমি প্ৰেজেন্ট টেন্সৰ বাকি ভাগবিলাক আমি আলোচনা কৰিম তাৰ কাৰণে তোমালোকে চাই থাকিবা ই কক্ষা ডিজিটেল শ্ৰেণী কক্ষ